এইমাত্ৰ যে আপোনালোকক মই ট্ৰেইন এখন গৈ থকা ভিডিঅ'টো দেখুৱালোঁ, কিহৰ কাৰণে দেখুৱালোঁ বাৰু? চাওক, আমাৰ জীৱনটো এনেকৈ গতিশীল গৈ আছে, আৰু যেতিয়া ৰখিব লগা হয় ট্ৰেইনখনে জানে তাতে কি থাকে, এটা ষ্টেচনটোত ছিগনেলমেন থাকে যে ৰখাব লগা পৰিস্থিতি থাকিলে ৰখোৱাৰ ছিগনেল দিয়ে, আৰু ৰখাব নলগাৰ পৰিস্থিতি থাকিলে মানে কি আৰু ছিগনেল দি পেলাই যাব দিয়ে। গ্ৰীণ আৰু ৰেড থাকে আই থিংক। তো কি ক'ম, আমাৰ জীৱনটো মানে সেনেকুৱা আৰু যাই থাকিব দিব লাগে, কেতিয়াও পিছলৈকে চাব নালাগে ট্ৰেইনখনতে। ট্ৰেইনখনে বাৰু পিছলৈকে মানে ঘূৰি পিনে চাই নেকি যে ইয়াত ৰখিব লাগিব, ডাইৰেক্ট যাব লাগিলে যায়। যদি ছিগনেল মানে কয় ৰখাব লাগিব, বা এটা প্লেন থাকে ন সিহঁতৰ, ডব্বা এটাত ৰখাব লাগিব, সেইকাৰণে ৰখুৱায়। যদি ৰখাব নালাগে তেনেহ'লে নৰখুৱায়। সেইবাবে নিগেটিভ নহয়, পজিটিভ হৈ সদায় আগুৱাই যাওক। কেতিয়াও নাভাবিব যে মই অকলশৰে আছোঁ, বা কি আৰু মোৰ একো নহ'ব নেকি। এটা কথা ভাবিব, যাৰ কোনো নাই তাৰ ভগৱান আছে। আৰু ট্ৰেইন এখনৰ ডাব্বাৰ দৰে গৈ থাকক, পজিটিভ নিগেটিভটো ভাবি চাওক, তাৰপিছতে ছিগনেলমেনৰ দৰে গাড়ীখন মানে ছিগনেলমেন বা যিটো আইডিয়া প্লেন থাকে ৰখাম ষ্টেচনটোত, সেনেকৈ ৰখোৱাক। ভাল কামৰ ক্ষেত্ৰত ৰখাব আৰু ভাল কামৰ ক্ষেত্ৰত ৰখাব, আৰু বেয়া কামৰ ক্ষেত্ৰত নৰখুৱাব, ডাইৰেক্ট গতি কৰি যাই থাকিব।